নমস্কাৰ বন্ধুসকল, পানী হৈছেনে আপোনালোকৰ ফালে? আমাৰ ফালে বৃহৎ পানী হৈছে। এয়া জালখন লৈ লৈছোঁ মই, জালখন লৈ পিনি পাতোংগৈ, মাছ কেইটামান ধৰিব লাগিব। লাগেনে নালাগে চাই থাকিব আৰু, লাগিলে দেখাম বাৰু কি হয়। ইয়াতে পাতিব লাগিব জালখন। আপোনালোকে ভাবিছে চাগে নাওখন লৈ যাম বুলি। নাওখন লৈ নাযাওঁ, এইডোখৰতে পাতিম, লাগেনে নালাগে চাই থাকক আকৌ। জালখন পাতি থৈ আহিলোঁ আৰু এতিয়া বানপানীৰ ফলত গাঁওখনৰ অৱস্থা কি হৈছে তাকে অকণমান দেখাওঁ বুলি ভাবিছোঁ আপোনালোকক। চাই থাকক আৰু। মাছ কিমান কি লাগিলে দেখাম বাৰু, পাছত মাছ কিমান লাগিলে। এতিয়া চাওক, এই বানপানীৰ ফলত আমাৰ গাঁৱৰ গৰু গাই ছাগলী কি অৱস্থা হৈছে। চাৰিওফালে পানী, ৰাস্তাতে গৰুবিলাক ৰাখিবলগীয়া। গৰুটোৱেও ভাবিছে চাগে মোক কি কৰিব বিচাৰিছে বুলিব। চাওক, গৰুক খেৰ দি ৰাখিবলগীয়া হৈছে, ঘাঁহো নাইকিয়া হৈ গৈছে গাঁৱত। যিহেতু এতিয়া কঁঠালৰ বতৰ, সেইবাবে কঁঠাল খাবলৈ মন গ'ল আৰু কঁঠালৰ গছজোপাত উঠিবলৈ গ'লোঁ আৰু কঁঠাল পকিছে নাই তাকে চালোঁ। চাওকচোন বাৰু, পকা কঁঠাল পাওঁ নে নাপাওঁ। ইজোপাতে চাবগৈ লাগিব। কঁঠাল যিহেতু নাপালোঁ পকা কঁঠাল, গতিকে ইজোপা গছতে চাবলৈ গ'লোগৈ আৰু। কঁঠাল এটা পাৰি খালোঁ, কঁঠাল খোৱাটো নেদেখুৱালোঁ আৰু। আমাৰ গৰুকেইটা ঘাঁহ খোৱা নাছিলে, ঘাঁহ পোৱা নাছিলে, সেইকাৰণে গৰুকেইটা চৰাবলৈ অকণমান উলিয়াই লৈ আহিলোঁ। যিহেতু চাৰিওফালে পানী, ঘাঁহ উপায় নাই পাবলৈ ক'তো, গতিকে ৰাস্তাতে অকণমান গৰুকেইটাক চৰালোঁ আৰু। ঠিক আছে। এই তামোলখন খাই এই জালখন চাই লওঁ। অথনিতে পাতিছিলোঁ জালখন, মাছ লাগিছেনে নাই চাই লওঁ জালখন। জালত পিছে মাছ কেইটামান লাগিলে বাৰু, সৰু সৰু হ'লেও কেইটামান লাগিলে, হ'ব আৰু। ইমানখিনি লাগিলে সৰু আৰু। তেতিয়াহ'লে আজিলৈ বাই বাই। এইটো কাৰৈ পোৱালি হয়, বাই বাই। তাত